Okay, welcome to calculus second part, second class. In our last class, we have discussed about the derivative of a function and derivative কেনেকৈ represent কৰে আৰু তাৰ লগতে আমি ফাৰ্ষ্ট প্ৰিন্সিপল অফ ডেৰিভেটিভ চালোঁ, তাৰ ৰিলেটেড প্ৰব্লেম এটা চালোঁ। এতিয়া আমি ডেৰিভেটিভ ৰিলেটেড কিছুমান ফৰ্মুলা চাম আৰু সেই ফৰ্মুলাবিলাক কেনেকৈ এপ্লাই কৰি কেনেকৈ ডেৰিভেটিভৰ কুৱেশ্যন ছল্ভ কৰে, মানে ফাংচনৰ ডেৰিভেটিভ কেনেকৈ উলিয়ায় সেয়া চাম। তো আমাৰ লাষ্ট ক্লাছত আমি এলজেব্ৰা অফ ডেৰিভেটিভ চালোঁ, মানে ইয়াত ধৰা দুটা ফাংচন যদি প্লাছ হৈ থাকে, দুইটাই এক্সৰ ফাংচন আৰু আমি ডি এক্স উলিয়াব লাগে, তেতিয়া আমি কি কৰিম, ফাংচনকেইটাক মানে ছেপাৰেটকৈ ডি এক্স ল'ব লাগিব। তো ডি এক্স অফ এফ এক্স প্লাছ ডি এক্স অফ জি এক্স এনেকৈ কৰি ল'ম, আৰু মাইনাছত থাকিলেও তেনেকৈ মাইনাছ কৰি ল'ম মাজত। তাৰপিছত ইনটো থাকিলে খালি কি কৰিব লাগিব, ছাপ'জ দুটা ফাংচন মাল্টিপ্লাই হৈ আছে, সিহঁতৰ যদি ডি এক্স ল'ব লাগে, তেতিয়া আমি এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব। তাত কি হ'ব, ফাৰ্ষ্ট ফাংচন ইনটু ডি এক্স অফ ছেকেণ্ড ফাংচন প্লাছ ছেকেণ্ড ফাংচন ইনটু ডি এক্স অফ ফাৰ্ষ্ট ফাংচন হ'ল। সেইটো মনত ৰাখিব লাগিব। আৰু নেক্সট ফ'ৰ্থটো হৈছে যে ফাংচন দুটা যদি ডিভাইড হৈ থাকে ডি এক্স অফ এফ এক্স বাই জি এক্স, তেতিয়া আমি কি কৰিম, এই ডিনমিনেটৰত যিটো থাকিব তাৰ হোল স্কুৱেৰটো আহিব ডিনমিনেটৰত, তাৰমানে ডিনমিনেটৰত আহি যাব জি এক্স হোল স্কুৱেৰ, আৰু নিউমাৰেটৰত কি আহিব, নিউমাৰেটৰত আহিব জি এক্স ইনটু ডি এক্স অফ এফ এক্স মাইনাছ এফ এক্স ইনটু ডি এক্স অফ জি এক্স হৈ গ'ল। তো এইকেইটা আমি যেতিয়া প্ৰব্লেমত এইকেইটা এপ্লাই কৰি থাকিম, তেতিয়া আমাৰ অট'মেটিকেলি মনত থাকিয়ে যাব। ঠিক আছে, এইকেইটা আমাক লাগিব। তাৰপিছত এই ফৰ্মুলাকেইটা লাগিব। এইকেইটা আমি চাওঁচোন কি কি দিয়া আছে। তো ইয়াত দিছে ডি এক্স অফ এক্স টু দি পাৱাৰ এন, ডি এক্স অফ এক্স টু দি পাৱাৰ এন। ইয়াৰ ফৰ্মুলা হ'ব, যেতিয়া আমি প্ৰব্লেম এটা এইটো টাইপত পাম, এক্স টু দি পাৱাৰ এন মানে আমি এক্সটো গম পাইছোঁ বাৰু, এনটো কি হয়, এটা পাৱাৰটো কি হয়, এই পাৱাৰটো যিকোনো ৰিয়েল নাম্বাৰ হ'ব পাৰে। এক্স বিলংছ টু এনি ৰিয়েল নাম্বাৰ, যিকোনো এটা কনষ্টেণ্ট হ'ব পাৰে এক্সৰ ভেলু, তেতিয়া আমি তাৰ ৰিজাল্টটো এইটো লিখি দিম, এন ইনটু এক্স টু দি পাৱাৰ এন মাইনাছ ওৱান। ডি এক্স অফ চি মানে কনষ্টেণ্ট। এতিয়া আমাৰ কনষ্টেণ্ট এটা ছাপ'জ বোলে ডি এক্স অফ 5, কনষ্টেণ্ট ফাংচন কাক কয়, এফ এক্সৰ ভেলু যেতিয়া আমাৰ কনষ্টেণ্ট হয়, তেতিয়া তাক আমি কনষ্টেণ্ট ফাংচন বুলি কওঁ। ছাপ'জ এফ এক্স ইকুৱেল টু 5, এইটো এটা কনষ্টেণ্ট ফাংচন। কেলৈ, কাৰণ ই এক্সৰ ওপৰত ডিপেণ্ড নাই কৰা, কোনো ভেৰিয়েবলৰ ওপৰত ডিপেণ্ড নাই কৰা, এইটো কনষ্টেণ্ট ফাংচন। তো ডি এক্সে কি মিন কৰে, ডি এক্সেটো ৰেট অফ চেঞ্জটো মিন কৰে। তো কনষ্টেণ্ট ফাংচন এটা ফিক্স থাকে, তাৰ চেঞ্জ নহয়, সেইকাৰণে কনষ্টেণ্ট ফাংচনৰ ডিৰাইভেটিভটো আমি 0 বুলি কওঁ। বুজি পাইছা? তো আমি যদি এনি কনষ্টেণ্ট চি বুলি লওঁ, তেতিয়া ডি এক্স অফ চি 0 হ'ব। তাৰমানে অকল ছিংগুলকৈ যদি কনষ্টেণ্ট থাকে, তাৰ ডিফাৰেঞ্চিয়েশ্যনটো 0 হ'ব। হৈ গ'ল। থাৰ্ডটো হৈছে ডি এক্স অফ এম ইনটু এফ এক্স মানে যিকোনো এটা এক্সৰ ফাংচন থাকিব, আৰু লগত যদি এটা কনষ্টেণ্ট মাল্টিপ্লাই হৈ আছে, তেতিয়া সেই কনষ্টেণ্টটো আমি ডি এক্সৰ বাহিৰত উলিয়াই দিম, আৰু তাৰপিছত ফাংচনটোৰ ডিফাৰেঞ্চিয়েশ্যন কৰিম। হ'ল। নেক্সট আহিছে ডি এক্স অফ চাইন এক্স। ডি এক্স অফ চাইন এক্স মানে আহি যাব কছ এক্স। এইটো ডি এক্স অফ চাইন এক্স বুলি থাকিলে আমি ৰিজাল্টটো কছ এক্স লিখিম। ডি এক্স অফ কছ এক্স থাকিলে মাইনাছ চাইন এক্স হ'ব। ডি এক্স অফ টেন এক্স হ'লে চেক স্কুৱেৰ এক্স হ'ব। ডি এক্স অফ কট এক্স হ'লে মাইনাছ স্কুৱেৰ এক্স। ডি এক্স অফ চেক এক্স হ'লে চেক এক্স ইনটু টেন এক্স। ডি এক্স অফ কছেক এক্স হ'লে মাইনাছ কছেক এক্স ইনটু কট এক্স। ডি এক্স অফ লগ এক্স মিনছ 1/x। ডি এক্স অফ ই টু দি পাৱাৰ এক্স, ইটো কি হয়, এইটো এক্সপনেঞ্চিয়েল ফাংচন। তো ডি এক্স অফ ই টু দি পাৱাৰ এক্স হ'লে ৰিজাল্টটো ই টু দি পাৱাৰ এক্সেই হয়। ডি এক্স অফ ৰুট এক্স, ইয়াক আমি ইচ্ছা কৰিলে এক্স টু দি পাৱাৰ হাফ কৰি লৈ পেলাই এই প্ৰথম যিটো ফৰ্মুলা পাইছিলোঁ যে ডি এক্স অফ এক্স টু দি পাৱাৰ এন, সেইটো এপ্লাই কৰি উলিয়াব পাৰোঁ। কিন্তু ডি এক্স অফ ৰুট এক্স বুলি প্ৰব্লেমবিলাকত সাধাৰণতে দেখিবলৈ পোৱা যায়, গতিকে এইটো যদি ৰিজাল্ট হিচাপত মনত ৰাখি থোৱা, তেতিয়া আমাৰ টাইমটো অলপ ছেভ হয়। তো ডি এক্স অফ ৰুট এক্স বুলি ক'লে 1/2 ৰুট এক্স। আকৌ ডি এক্স অফ এক্স মানে এক্সৰ নিজৰ লগতে ডিফাৰেঞ্চিয়েশ্যন কৰিলে এইটো 1 হ'ব। ডি এক্স বাই ডি এক্স হ'লে 1 হৈ গ'ল। তো এইকেইটা আমি ফৰ্মুলা হিচাপত মনত ৰাখিব লাগিব। যেতিয়া আমি প্ৰব্লেম কৰি থাকিম, এই ফৰ্মুলাবিলাক এপ্লাই কৰি থাকিম, তেতিয়া অট'মেটিক এইবিলাক মনত থাকি যাব। ঠিক আছে। তাৰপিছত আমাৰ নেক্সট আহিলে, এতিয়া মই কুৱেশ্যন কেইটামান দিছোঁ নিজৰ ফালৰ পৰা, আমাৰ মানে ফৰ্মুলাবিলাক কেনেকৈ এপ্লাই কৰিব লাগে সেইটো বুজাবৰ কাৰণে। এতিয়া ছাপ'জ তোমাক দিছে যে ফাইণ্ড দ্য ডিৰাইভেটিভ অফ দ্য ফ'ল'য়িং ফাংচন। ফাংচনটো কি দিছে, এক্স স্কুৱেৰ কছ এক্স। তো ইয়াত আমি কি দেখিছোঁ, ইয়াত দুটা এক্সৰ ফাংচন আছে,
কি আছে এটা হৈছে x স্কয়াৰ আৰু এটা হৈছে cos x দুটা আছে x ৰ ফাংচন হল আৰু হে দুটা মাল্টিপ্লাই হৈ আছে x স্কয়াৰৰ লগত cos x টো মাল্টিপ্লাই হৈ আছে তাৰ মানে আমাক যেটো ফাংচন দিয়া আছে হে ফাংচনটো কেনেকুৱা টাইপত আছে এই ফাংচনটো কেনেকুৱা টাইপত আছে আমাৰ এটো fx * gx টাইপত আছে বা u * v টাইপত আছে বুলি ক'ব পাৰা তাৰ মানে আমাৰ এটা y = fx * gx টাইপত আছে এটা ডেৰিভেটিভ কৰিব দিছে মানে আমি দুইটা সাইডতে ddx লগাই দিম তো dy/dx = ddx of fx * gx আহিলে হল এতিয়া ddx of fx * gx ৰ আমাৰ হাতত ফৰ্মুলা আছে কি আছিল এলজেব্ৰাত যে আমি ফৰ্মুলাটো পাইছিলো ddx of fx * gx কি হ'ব যে fx * ddx of gx plus gx * ddx of fx হেটো আমাৰ ফৰ্মুলা তো সেই ফৰ্মুলাটো আমি এপ্লাই কৰিলো আমাৰ ইয়াত fx ৰ ভ্যালু x স্কয়াৰ বুলি ভাবি লৈছো gx ৰ ভ্যালু cos x বুলি ভাবি লৈছো গটিকে fx * ddx of gx plus gx * ddx of fx আহিলে এতিয়া ddx যিকিটা আছে হেগিটাৰ আকৌ ডিফাৰেন্সিয়েচন কৰিব লাগিব আৰু ddx ৰ লেফট হ্যান্ড সাইডত থকা কিটা তেনেকৈ থাকিব তো এতিয়া ইয়াত ddx ৰ লেফট এটো x স্কয়াৰ তেনেকৈ থাকিব ddx of cos x মানে ফৰ্মুলা কিমান পাইছো -sin x পাইছো তো হেটো লিখি দিলো আৰু ddx of x স্কয়াৰ টো কোনটো ফৰ্মুলাত আহিব ddx of x to the power n বুলি যেটো ফৰ্মুলা আছে সেই ফৰ্মুলাটোত আহিব গটিকে ddx of x স্কয়াৰ মানে আমাৰ x to the power n কিমান আছে n x to the power n minus n x to the power n minus 1 আছিলে তো ইয়াত কিমান আহিব n ৰ ভ্যালু 2 তো 2x to the power 2 minus 1 আহিব মানে twice x আহিব হৈ গল তো হে কাৰণে ইয়াত আহি গৈছে twice x cos x আৰু ইয়াত আহি গল minus x square sin x হৈ গল তাৰ পিছত নেক্সট আমি আৰু এটা প্ৰবলেম চাও এটো ইয়াত এটা কি হৈছে ইয়াতো আমাৰ ডেৰিভেটিভ উলিয়াব দিছে মানে ddx কৰিব দিছে both side তো y টো লৈছে x³ + sin x ইয়াত আমি কি দেখিছো ইয়াত x ৰ দুটা ফাংচন প্লাস হৈ আছে মানে ফাৰ্ষ্টত আমি এলজেব্ৰা এপ্লাই কৰিলম তো both side আমি ddx দি দিলো তাৰ পিছত এটো ধৰা fx এটো ধৰা gx হল তাৰ পিছত আমি সেপাৰেট কৰি দিলো ddx of fx plus ddx of gx কৰিলো এতিয়া ddx of এটো x to the power 3 ddx of x to the power 3 টো কোনটো ফৰ্মুলাত আহিছে ddx of x to the power n ৰ ফৰ্মুলাত আহিছে সেই ফৰ্মুলাটো চাই লবা লিষ্টখনৰ পৰা কি আছিল n into x to the power n minus 1 গটিকে ইয়াত আহিছে 3 into x to the power 3 minus 1 আৰু ddx of sin x ৰ ডাইৰেক্ট ফৰ্মুলা আছে হেতু কি হয় cos x গটিকে এটো হৈ গল 3x square plus cos x হৈ গল তো নেক্সট আমি আহি যাও থাৰ্ড টুলে এটো দিছে y = log x by x এটো এটা ডিভাইড হৈ আছে মানে কোনটো ডিনৰ যেটো এলজেব্ৰাত যোনটো ডিভাইড কৰা আছিল এই 4 নম্বৰটো এটো ফৰ্মুলাত আহিব এতিয়া ফাৰ্ষ্টত তো ডিভাইড কৰা থাকিলে আমি কি কৰো ডিনোমিনেটৰত যেটো থাকে ইয়াত যদি gx আছিল এটো gx হোল স্কয়াৰ হৈ যাব ডিনোমিনেটৰত থকাটোৰ স্কয়াৰ আহি যাব আকৌ নিউমাৰেটৰ পাৰ্টত কি আহিব gx * ddx of fx minus fx * ddx of gx গটিকে এটো ফৰ্মুলা আমি এটা এপ্লাই কৰিব লাগিব তো ইয়াত gx ৰ ভ্যালু এই কোৱেশ্চনটোত আমাৰ fx ৰ ভ্যালু হৈছে log x আৰু gx ৰ ভ্যালু হৈছে x ডিনোমিনেটৰত থকাটো গটিকে হেতু হিচাপত কৰি দিয়া তলত আহিব gx স্কয়াৰ মানে ইয়াত x স্কয়াৰ ওপৰত আহিলে gx * ddx of fx মানে x * ddx of log x minus log x * ddx of x কৰিলো তাৰ পিছত আমি কি কৰিম ddx ৰ ৰাইট হ্যান্ড সাইডে যিখিনি আছে হেকিনিয়া ডিফাৰেন্সিয়েট কৰিম এটো ডিফাৰেন্সিয়েচন লাগে আৰু এটো ডিফাৰেন্সিয়েচন লাগে তো ddx of log x ৰ ফৰ্মুলা আছে আমাৰ ওচৰত 1/x এই আগফালৰ x টো এনেকৈ থাকিব তো x * 1/x হৈ গল minus log x এনেকৈ থাকিব ddx of x মানে কিমান 1 গটিকে log x * 1 তো এই x কিটা ইয়াত ক্যান্সেল হৈ গল ইয়াত থাকিলে 1 minus log x divided by x square এটো হৈ গল আমাৰ ৰিজাল্ট হবনে তো এনেকে আমি যেতিয়া কোৱেশ্চন বিলাক আহিব ফৰ্মুলা বিলাক তেনেকৈ এপ্লাই কৰিব লাগিব যেটো কোৱেশ্চন দিয়া থাকিব হেতু ফাৰ্ষ্টত আমাৰ কিবা এলজেব্ৰাত আহিছে নেকি চাই লম যদি আহিছে আমি হেতু এলজেব্ৰা এপ্লাই কৰি লম হা তাৰ পিছত আমি ভাগে ভাগে মানে ডেৰিভেটিভবোৰ এপ্লাই কৰি দিম আৰু হল আৰু এখিনি হৈছে সিম্পল কথা ইয়াৰ পিছত আহিব চেইন ৰুলত কি হ'ব আমাক কোৱেশ্চন বিলাক এনেকুৱাকে থাকিব যিবোৰ আমাৰ ডাইৰেক্ট ফৰ্মুলাত নপৰে সাপোজ তোমাক যদি কয় ddx of সাপোজ বুলে এনেকৈ দিছে ddx of sin x³ এটো আমি কেনেকৈ ডিফাৰেন্সিয়েচন কৰিম এতিয়া আমাৰ ওচৰত আমি ddx of sin x বুলি দিয়া হলে আমি cos x বুলি লিখিলো হেতেন বা ddx of অকল x³ বুলি দিয়া হলে আমি 3x² লিখিলো হেতেন আমাৰ ওচৰতটো ddx of sin x³ বুলি ফৰ্মুলা নাই তো আমি ইয়াৰ এইবিলাক সলভ কেনেকৈ কৰিম তো এইবিলাক চেইন ৰুলত আহিব
চেইন ৰুলত কেনেকৈ ছল্ভ কৰে আমাৰ নেক্সট ক্লাছত আমি ডিছকাছ কৰিম। তো এইখিনিলৈকে যদি ক্লাছটো বুজি পাইছা, ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা। ইয়াৰ নেক্সট ভিডিঅ'টোত অতি সোনকালে আকৌ আমি লগ পাম। ঠিক আছে, থেংক ইউ।